তো স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু অহাকালি হৈছে বিশ্বকৰ্মা পূজা। তো আমি আহিছোঁ মূৰ্তি নিবলৈ আৰু এইফালে পূৰা গাড়ী দি তো আহি গৈছে আমাৰ ল'ৰাবিলাক। তো চব তো আমি এতিয়া মূৰ্তি নিম ইয়াৰ পৰা। তো চাওক এই মূৰ্তিবিলাক দেখাই দি আছোঁ আপোনালোকক। তো এইবিলাকেই তো ইয়াৰ পৰা এটা নিম আমি আৰু পূৰা ধামাকা হৈ যাব কালি। তো গাড়ী চব আমাৰ ল'ৰাবিলাক চব ফুল জুচত আছে এতিয়া বৰ্তমান। পুৰা বিশ্বকৰ্মা পূজা ধামাকা হৈ যাব। তো আমি লৈ যাই আছো গাড়ীলৈকে এতিয়া। চব ফাইনেলি আমাৰ গাড়ীত বিশ্বকৰ্মা বাবাক উঠোৱা হৈ গ'ল। কেনে এটা ফিলিং কেনেকুৱা? মজা মজা। তো গাইছ এতিয়া আৰু নেদেখাও, কালি ৰাতিপুৱা একেবাৰে লগ পাম। কালি ৰাতিপুৱা একেবাৰে লগ পাই আছো। ৰাতিপুৱা আহি গ'লো বজাৰত আৰু এতিয়া বজাৰত আহি মানে বজাৰ কৰি আছোঁ কিবা কিবি অলপ চলপ কিবা কিবি বজাৰ কৰি লৈ যাই ঘৰত যাই আছোঁ। আৰু এইফালে আমাৰ খাই আছে কৃষ্ণই চাহ পিঠা পিঠাই দি কি পিঠা এইটো পকা পিঠা ভগাত কেটলি মুখি দিয়া পিঠা বুলি কয়। তো কিছুমানে বেলেগ বেলেগ চিষ্টেমত বনায়। তো এইটো চিষ্টেমত বনাইছে। তো চাওক এইফালে বনাই আছে এইবিলাক আমাৰ গান্ধীবাৰী বজাৰ। তো দেখাই আছোঁ আপোনালোকক কেনেকুৱা। চ' গাইজ মানে ৰাতি আমাৰ খিচাৰি হ'ব। তো নাম আছেতো, নাম নাগাৰা নাম আছে। তো তাতে অলপ ঘিউ দিব লাগিব, ঘিউটো দিলে অলপ ভাল লাগে। তো ইয়াৰ পৰা লৈ যাওঁ। আৰু গাইজ দুৰ্গা পূজা আহি আছে। এইফালে দুৰ্গা মূৰ্তি পূৰা ৰেডি হৈ আছে। তো ধুনীয়াকৈ বনাই আছে। তো দেখাই আছোঁ সকলো মানে দুৰ্গা পূজাৰ কাৰণে পূৰা প্ৰিপেয়াৰ চলি আছে আৰু। তো এইফালে আমাৰ সঞ্জয় মোৰ লগতে পঢ়া ই। তো কেনে তো তাত দোকানত আহিলোঁ কিবা কানি অলপ ল'বলৈ। তো চাওক এইফালে কৃষ্ণ আমাৰ বাচি আছে ফল মূল। আৰু এইফালে আছে আমাৰ চব্জিৰ বজাৰ। তো এইখিনি ঠাইতে আমাৰ চব্জিৰ বজাৰ হৈ যায়। তো এতিয়া ৰাতিপুৱাৰ ভাগ মানুহ বেছি অহা নাই। তো চাওক এইখনেই হৈছে আমাৰ গান্ধীবাৰী বজাৰ গাইছ। গান্ধীবাৰী বজাৰ এইবিলাক বেপাৰী মাল লৈছে পূৰা, এইবিলাক লৈ যাব আৰু বিক্ৰী কৰিব ক'ৰবাত। তো আহি পাই গ'লোঁ আমাৰ মালাৰ দোকান। মালা মেইন বিশ্বকৰ্মা পূজাত মালা মেইন। আৰু এইফালে আছে আমাৰ দোকানী অমৰ দা। কেনে বিশ্বকৰ্মা পূজা সকলোকে কেনে মালাৰ বিক্ৰী কেনে চলি আছে? ঠিকে আছে, কিন্তু উনবাৰতকৈ কম আৰু অলপ উনবাৰতকৈ কম। তো চাওক এইবিলাক মালা। তো আহক আপোনালোকে এতিয়াই আৰু ইয়াৰ পৰা মালা লৈ যাওক। মজা মজা ধুনীয়া। আমি লৈ গ'লোঁ মালা কালি নিলোঁ যোৱাকালি। তো আজি বিশ্বকৰ্মা পূজাটো আজি লগাব লাগিব। চব গাইজ দেখা পাইছে পূৰা কুঁহিয়াৰ কান্ধত লৈ গৈ আছোঁ। এতিয়া আমাৰ বজাৰ মোটামুটি ক্লিয়াৰ। আমি এতিয়া ঘৰত গৈ আছোঁ আৰু এইফালে মোনাত পূৰা ফুল বুজাই হৈ আছে বজাৰ। তো কৃষ্ণ চলাই আছে বাইক। মনৰ অনুভৱ কেনে এটা? মজা লাগব আজি। মজা 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 একদম পূৰা ধুনীয়া হৈ যাব গাইজ। পূজা কৰিব লাগিব। তো চাই থাকক। আৰু এইখিনিতে আমাৰ বিশ্বকৰ্মা পূজাটো আজি আৰম্ভ হ'ব আৰু কালি ৰাতিয়ে এইবিলাক আমি কৰিলোঁ। তো চাওক মানে ত্ৰিপাল টানিলোঁ। ৰাতি 12টা বাজি গৈছে আৰু ইয়াতে হ'ব আৰু অলপ পিছত ধামাকা হৈ আছে গাইজ। ধামাকা হৈ আছে। কেনে খবৰ কেনে? ভাল। তো গাইজ মই এতিয়া ঘৰতে আৰু যিহেতুকে মই মিস্ত্ৰী মানুহ হয় তো যোগাৰবিলাক অলপ চলপ লৈ আহিছোঁ কিবা কিবি। তো গোটেইখিনি আনিব পৰা নাই। তো কিছুমান কামৰ জেগাতো আছে, বহুত আছে কামৰ জেগাত বাৰু। আৰু এইফালে আমাৰ ঠগী ৰেডি হৈ আছে। তো সেইফালে আছে আমাৰ মন্দিৰ। তো তাত ঠগী পাতা যাব আৰু অলপ পিছত পূজা পাতল কৰি তো ধামাকা হৈ যাব গাইজ, ধামাকা হৈ যাব। তো সেইফালে আছে মোৰ মৰমৰ বাইকখন পূৰা চাফা কৰি ৰেডি হৈছে। এইফালে আমাৰ বাবাই মানে বিশ্বকৰ্মা পূজাৰ দিনা ঘূৰি আছে। তি বিশ্বকৰ্মা পূজা পালন কৰা নাই নেকি? পালন কৰিলোঁ। কৈ চাইকেলত মালা চালা নাই দেখোঁ। তো মানে বজাৰত আৰু এবাৰ যাব লগা হ'ল। মানে কি ক'ম আৰু বহুত অসুবিধা। মানে এটা বস্তু পূজাৰ মেইন যোগাৰে আনিব পাহৰি গৈছোঁ আমি। মানে আমাৰ বজাৰখনৰ কাষতে এইখন পূজা কৰা হয়। তো গান্ধীবাৰী ড্ৰাইভাৰ সন্থাৰ। আৰু এইফালে আমাৰ লাগি আছে প্ৰভু কি পিছে কৃষ্ণ। তো এতিয়া মানে প্ৰভুৱে আমাৰ এইবিলাক ঠগীকৰণৰ কাম কৰি আছে। আৰু কেইটামান বাজিব পূজা আৰম্ভ হোৱাত? আমাৰ 9:30 10টাত আশা আছে। 9:30 10টা 9:30টো বাজি গ'ল এতিয়া। 10টামান বজাত হ'ব আৰু। তো 10টামান বজাত পূজা আৰম্ভ হৈ যাব। আৰু এইফালে পূৰা বিশ্বকৰ্মা মূৰ্তি ৰেডি একদম পূৰা ধামাকা হ'ব ইয়াতো। চ' আমি কাপোৰ বজাৰ পালোঁ গান্ধীবাৰীৰ। আৰু এইখনে হৈছে কাপোৰৰ বজাৰ গাইছ।
আৰু এতিয়া আমি ল'ম মানে বিশ্বকৰ্মা পূজা স্পেচিয়েল কিবা এটা মানে ল'ব খুজিছোঁ আৰু তো চাওঁ কি হয় কি লওঁ দেখাওঁ আপোনালোকক। তো এইটো এটা লৈ ল'লোঁ, তো ঘৰত যাই পিন্ধি দেখাই আছোঁ আপোনালোকক। চ' গাইজ মানে ঘৰতে পূজা কৰিলোঁ অলপ, আৰু এতিয়া আমাৰ গাড়ীখনকো পূজা কৰা হৈ গ'ল। চাওক এইফালে কেনেকুৱা লাগিছে, তো মোৰ মৰমৰ বাইক এইখন, আৰু একদম পূৰা পূজা চূজা কৰি এতিয়া মানে যাই থাকোঁ তাত, মানে তাত নাগাৰা নাম আছে আৰু তাত পুথি পঢ়া হ'ব এতিয়া, আৰু তাত গৈ দেখুৱাই আছোঁ তাৰ পৰিৱেশ কেনেকুৱা কি। তো আমাৰ পূজা কৰা বৰ্তমান হৈ গ'ল। গাইজ পূজা চূজা কৰা হৈ গ'ল, আৰু চাওক এইটোৱে স্পৰ্টিং আছিলে, তো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু এই ধুনু তো মৰম লাগে ইয়াক বহুত। গাইজ এতিয়া তালৈকে গৈ আছোঁ, আৰু এইফালে চাওক কি মানে ধুনীয়া সজাইছে আমাৰ দাদাই। কেনে এটা পুৰা বিশ্বকৰ্মা পুৰা লাগি গৈছে ন? মজা 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 সজা হয় নাই? এইয়া এতিয়া ভাতত লৈ টেপ মাৰিয়ে আছে এতিয়াও মানে। মজা 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 লাগি থাকা লাগি থাকা। আৰু গাইজ ফাইনেলি আহি পালোঁ আমাৰ সেই মেইন ঠাইখিনি, আৰু চাওক ইয়াত বৰ্তমান পূৰা পূজাৰ কাম পূৰা চলি আছে, আৰু এতিয়া আৰম্ভণি হৈছে। তো অলপ দেৰিকৈ হ'ব। তো বাকী আমাৰ কৃষ্ণ মানে কি গা চা ধুলা নাই? মূৰ্তি ওলালো এনেকৈ কি হ'ব? এনেকৈ হ'ব এতিয়া মানে নহ'ব 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 এনেকৈ নহ'ব গাইজ, মানে কাম আকৌ একবাৰাই নাই। আৰু এনেকৈ পূজাৰ কাম চলি আছে এতিয়া বৰ্তমান, আৰু পূজাৰ কাম শেষ হোৱাৰ লগে লগে মানে পুথি পঢ়া যাব ইয়াতে। তো এইফালে পুথি পঢ়া চলি আছে এতিয়া বৰ্তমান, আৰু এইফালে পূৰা গাড়ী মানে গাড়ী কেনেকুৱা এটা পূৰা মালাই মালা শুদ্ধ মালা। তো পূৰা গাড়ী সজোৱা শেষ। তো পুথি পঢ়া শেষ হৈ গ'ল, আৰু এতিয়া গাজি বিতৰণ কৰি আছে। তো লৈ ল'লোঁ বুট গাজি প্ৰসাদ, তো যি বুলি কয় আপোনালোকে। আৰু এইফালে আহি আছে আমাৰ এনকে দেয়াৰ ব্লগ। এনে মজা 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 আজি মোটামুটি মজা আৰু মজা না? ৰাতি খিচাৰি বনোৱাৰ কাৰণে তো ইয়াতে মানে চব বনোৱা হ'ব। তো এয়া আৰম্ভ কৰি আছে পূৰা চৌকা খান্দা। এতিয়া শেষ হ'ল, আৰু গধূলিৰ পৰা ধামাকা হৈ আছে। তো গধূলি একেবাৰে দেখা পাম। এতিয়া মানে নাম্বাৰটি আহি আছে, আধা ৰাস্তা পাইছে, আৰু পূৰা ৰেডি হৈ আছে। এইফালে লাইট চাইট লগাই আমি ৰেডি কৰি দিলোঁ, আৰু এতিয়া নাম্বাৰটি অহাৰ পিছত মানে ধামাকা হৈ যাব। তো পূৰা মানুহ চানুহ অহাৰ কাৰণে বহিবৰ কাৰণে এইবিলাক চকী তকী পূৰা ৰেডি বৰ্তমান। আৰু এইফালে আহি আছে আমাৰ এই দৰ্শক আহি আছে, আৰু তো চাই থাকক। চব ফাইনেলি আহি পালে নাগাৰা নাম, আৰু চাওক এইফালে পূৰা ৰেডি কৰি থৈ দিছে, আৰু নাগাৰা নাম দল খাই আছে চাহ। তো চাহ তাহ খাই আহি পূৰা লাগি যাব কামত। তো চাই থাকক। চব ফাইনেলি নাম আৰম্ভ হৈ গ'ল। তো চাওক এইফালে চব ফাইনেলি নাম শেষ হৈ গ'ল, আৰু এতিয়া মানে খিচাৰিটো দিয়া হ'ব। তো মানে জাগাবিলাক চাফা কৰি আৰু জাগাবিলাক চাফা কৰা হোৱাৰ পিছত মানে ইয়াতে খিচাৰিটো দিয়া হ'ব। আৰু মানুহখিনি এতিয়া অপেক্ষা কৰি আছে, আৰু বৰ্তমান মানে ৰাতিও অলপ বেছি হ'ল, তো অলপ অসুবিধা পাইছে। আৰু এইফালে আমাৰ ইহঁতে বহি গ'ল পূৰা লাইন হৈ। অঁ খিচাৰি দিয়া আছে হা দে টেষ্ট কৰি কেনে জনাবি কেনে হৈছে দে। বাকী আৰু আৰম্ভ কৰিব পৰা হৈছে আৰু লাহেকৈ। চ' গাইজ ফাইনেলি মানে ময়ে খাবলৈ ল'লোঁ, আৰু এতিয়া শেষত আৰু মানে মানুহবিলাক খোৱা লোৱা চব শেষ। তোমাৰ আছে মোৰ নাই দে, চবেই আছে। এইফালে আমাৰ লগত আছে, এইফালে আহি আছে আচাৰ। তো আচাৰ ল'ম এতিয়া। তো খিচাৰীৰ লগত আচাৰ তো মজা। আৰু এইফালে আমাৰ খাই আছে ভাইটিহঁতে। এইয়া এনেকৈ আৰু লাষ্ট ফিনিচিং আৰু কেইটামান বাকী আছে। তো খোৱা হ'লে শেষ আৰু প্ৰগ্ৰেম। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু অলপমান শ্বেয়াৰ কৰি দিব।